वेलकाम टू माय चेनेल निउ एरा मॉडल एकाडेमी। আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ মই ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম, যিটো বহুত ইম্পৰ্টেণ্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত। সেইকাৰণে মই এইটো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আপোনালোকৰ উপকাৰৰ কাৰণে। এতিয়া আপোনালোকে ইয়াত দেখা পাই আছে বিভিন্ন শব্দ। এইবোৰ চাই ভয় খাব নালাগে। এইখিনি অলপ ঠাইৰ ঠেক ঠাইৰ মাজতেই অলপমান ঠাইৰ মাজতে মই লিখিছোঁ, সেইকাৰণে এনেকুৱা মানে দেখা গৈ আছে, কিন্তু এইবোৰ সিমান শব্দ নাই। চাওক, ইয়াত ফলত এইটো হৈছে চেম য়াংডাং গ্লেচিয়াৰ, যিটোৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰটো ষ্টাৰ্ট হৈছে। চেম য়াংডাং গ্লেচিয়াৰ বা আংশী গ্লেচিয়াৰ তিব্বতৰ। এইটোৰ পৰা ষ্টাৰ্ট হৈ পূব ফালে বৈ গৈ অৰুণাচলত সোমাইছে। অৰুণাচলত 90 ডিগ্ৰী এংগেল কৰি সোমাইছে। এই অৰুণাচলৰ য'ৰ পৰা সোমাইছে সেই তাত আছে আমাৰ নামচা পাৰ্বা মাউণ্টেইন আৰু ইয়ঙিয়া পাছ। অৰুণাচলৰ নামচা পাৰ্বা মাউণ্টেইন আৰু ইয়ঙিয়া পাছেৰে সোমাইছে। আৰু অৰুণাচলত আমাৰ কোৱা হয় দিহাং দিবাং। আমাৰ যিটো অসমৰ ব্ৰহ্মপুত্ৰ, সেইটো অৰুণাচলত কোৱা হয় দিহাং দিবাং। ব্ৰহ্মপুত্ৰটো আমাৰ অসমত কোৱা হয়। আৰু এই ব্ৰহ্মপুত্ৰত আছে মাজুলী আইলেণ্ড। মাজুলী আইলেণ্ডটো হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ নদীদ্বীপ, পৃথিৱীৰ সবাতোকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড। সেইটো আমাৰ ক'ত আছে? অসমত আছে। অসমৰ ব্ৰহ্মপুত্ৰ ৰিভাৰত আছে মাজুলী আইলেণ্ড। মাজুলী আইলেণ্ডটো পৃথিৱীৰ সবাতোকৈ ডাঙৰ আইলেণ্ড। এই ব্ৰহ্মপুত্ৰ ৰিভাৰটো যেতিয়াই বাংলাদেশত সোমায় তেতিয়া তাক কোৱা হয় যমুনা ৰিভাৰ। আমাৰ ভাৰতৰ যিটো যমুনা ৰিভাৰ সেইটো হৈছে গংগা, আমাৰ ভাৰতৰ গংগাৰ উপনদী। আমাৰ ভাৰতৰ গংগাৰ উপনদীটোক কোৱা হয় যমুনা। কিন্তু বাংলাদেশৰ যিটো যমুনা সেইটো হৈছে ব্ৰহ্মপুত্ৰৰ নাম। ব্ৰহ্মপুত্ৰৰ নামটো বাংলাদেশত হৈ গৈ যমুনা। ইয়াত পদ্মা দেখা পাই আছে। পদ্মাটো হৈছে আমাৰ ভাৰতৰ গংগাৰ নামটো বাংলাদেশত পদ্মা। আমাৰ ভাৰতৰ গংগাটো যেতিয়া বাংলাদেশত সোমায় তেতিয়া তাৰ নাম হৈ যায় পদ্মা। যমুনা আৰু পদ্মা মিলিত হ'লে হৈ যায় মেঘনা। এই মেঘনাটো পলিটিৰ মেঘনা নহয়, পলিটিৰ মেঘনা কাৰ্টা নহয়। এইটো হৈছে আমাৰ যমুনা আৰু পদ্মা মিলিত হ'লে মেঘনা হৈ যায়। এই মেঘনাতেই আমাৰ উত্তৰ পূব ভাৰতৰ তাৰমানে মণিপুৰৰ পৰা ষ্টাৰ্ট হোৱা বৰাক ৰিভাৰটো এই মেঘনাত আহি পৰে। সেই বৰাক ৰিভাৰটো যেতিয়া বাংলাদেশত সোমায় তেতিয়া তাৰ নাম হৈ যায় সুৰমা। ফলটো হৈয়ে গ'ল। চাওক কিমান ইজি, একদম ইজি হয়। কেৱল এটা শব্দহে, ইমান নাই, সিমানখিনি নাই, কেৱল এটা শব্দহে। এতিয়া আমি মেইন ৰিভাৰটো আৰম্ভ কৰি দিওঁ। মেইন ৰিভাৰটোত আপোনালোকে চাই আছে দিহাং দিবাং। এইটো আমি ইয়াত পাইছোঁৱেই। এইটো আমি চাওক ফুলত পাইছোঁ দিহাং দিবাং। দিহাং দিবাং অৰুণাচলত কোৱা হয় ব্ৰহ্মপুত্ৰক অৰুণাচলত কোৱা হয় দিহাং দিবাং। চ' এইটো আমাৰ অৰুণাচলত দিহাং দিবাং কৈ আছে। গতিকে ইয়াৰ পৰা আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰটো যিহেতু ইটো দিশত গৈ আছে, ৱেষ্ট দিশত গৈ আছে, ৱেষ্টৰ দিশত গৈ আছে। গতিকে এইখিনি হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী, বাওঁফালৰ উপনদী, আৰু এইখিনি হ'ব আমাৰ ৰাইট বেংক ট্ৰিবিউটাৰী, সোঁফালৰ উপনদী। লেফ্ট বেংক ট্ৰিবিউটাৰী প্ৰথমতে আছে লোহিত তিব্বতৰ পৰা ষ্টাৰ্ট হৈ অৰুণাচল হৈ আমাৰ অসমত মিলিত হয় ব্ৰহ্মপুত্ৰত। লোহিতৰ পিছত আছে বুঢ়ীদিহিং, ধনশিৰি এণ্ড কপিলী। বুঢ়ীদিহিং, ধনশিৰি এণ্ড কপিলী। লেফ্ট বেংক ট্ৰিবিউটাৰী শেষ। এতিয়া আমি ৰাইট বেংক ট্ৰিবিউটাৰীলৈ আহোঁ। ৰাইট বেংক ট্ৰিবিউটাৰীৰ প্ৰথমতে আছে সুবনশিৰি, কামেং, মানস, সংকোচটো হৈছে অসম আৰু ৱেষ্ট বেংগলৰ সীমাত। অসম আৰু ৱেষ্ট বেংগলৰ সীমাত আছে আমাৰ সংকোচ ৰিভাৰ। সংকোচ ৰিভাৰৰ পিছত তিষ্টা ৰিভাৰ দেখি আছে। তিষ্টা ৰিভাৰটো ছিকিমৰ পৰা আৰম্ভ হৈছে। ছিকিমৰ জেমু গ্লেচিয়াৰ আৰু চলেমু লেক। ইয়াৰ তিষ্টা ৰিভাৰৰ অৰিজিনত মনত ৰাখিব, ছিকিমৰ জেমু গ্লেচিয়াৰ এণ্ড চলেমু লেক। তিষ্টা আৰু সংকোচৰ মাজত দুটা নদী মনত ৰাখক, সেই দুটা হৈছে ৰায়ডাক এণ্ড জলডাক। আৰু এই দুয়োটাই ৱেষ্ট বেংগলত আছে।
দুয়োটাই ৱেষ্ট বেংগলৰ পৰা। আৰু এটা কথা মনত ৰাখক, তিস্তা ৰিভাৰৰ উপনদী এটা আছে ৰংগীত, তিস্তাৰ উপনদী ৰংগীত। আৰু এইখিনি কথা আমি ওপৰত কৈয়ে লৈছোঁ। চাওক, পদ্মা ৰিভাৰ, যমুনা রিভার, মেঘনা, এবার কৈয়ে লৈছোঁ। Okay, thank you to all of you who are watching to my video yet. যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইভ ছাবস্ক্ৰাইব কৰি মোক নেক্সট ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মটিভেট কৰি দিব। থেংক ইউ।